নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুনৰ এবাৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ পৰা আপোনাৰ জীৱনৰ পৰা সকলো দুখ দৰিদ্ৰতা দূৰ হ'ব আৰু আপোনাৰ হাতলৈ আৰু আপোনাৰ ঘৰখনলৈ ধন টকা পইচা অহাৰ পথ একেবাৰে খোল খাই পৰিব আৰু আপোনাৰ ঘৰলৈ আৰু আপোনাৰ হাতলৈ যি অৰ্থ আহিব তথা ধন সম্পত্তি আহিব, সেই ধন টকা পইচাসমূহ আপুনি সুন্দৰভাৱে সঞ্চয় কৰিব পাৰিব আৰু ফলস্বৰূপে আপুনি কোনোদিন কেতিয়াও দৰিদ্ৰ হৈ থাকিবলগীয়া নহ'ব। প্ৰিয় দৰ্শক, মানুহৰ শৰীৰত থকা নাভিৰ দ্বাৰাই মানুহৰ ভাগ্য সলনি কৰি দিব পাৰে। মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ ৰহস্য এই নাভিৰ মাজতেই লুকাই আছে। নাভি সঁচাকৈ এটা পবিত্ৰ স্থান। ভগৱান বিষ্ণুৰ নাভিৰ পৰা কমল সৃষ্টি হয় আৰু সেই কমলত ভগৱান ব্ৰহ্মাদেৱ প্ৰকট হৈছিল আৰু সেই নাভিয়েই সৃষ্টিৰ ৰচনা কৰিছিল আৰু সেই নাভিয়েই মানুহৰ ভাগ্য সলনি কৰি দিব পাৰে। ৰাতি শোৱাৰ সময়ত যিজন ব্যক্তিয়ে নিজৰ নাভিটো স্পৰ্শ কৰি এই তিনিটা শব্দ প্ৰকাশ কৰিব পাৰে, সেইজন ব্যক্তিৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব আৰু সেইজন ব্যক্তিয়ে আমি যিখিনি কথা শ্বেয়াৰ কৰিছো, এইখিনি আপুনি সুফল অৱশ্যেই লাভ কৰিব পাৰিব। কেৱল আপুনি যেতিয়া শুবলৈ যাব, ঠিক সেই সময়তে আপোনাৰ নিজৰ নাভিটো স্পৰ্শ কৰি আপুনি কেৱল তিনিটা শব্দ উচ্চাৰণ কৰিলে এই সুফল আপুনি লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, আৰু সেইজন ব্যক্তিয়েই হেনো ব্ৰহ্মাণ্ডৰ সকলো সুখৰ অধিকাৰী হ'বলৈ সক্ষম হয়, যিয়ে নিজৰ নাভিটো স্পৰ্শ কৰি এই দুটা শব্দ উচ্চাৰণ কৰিব। কেৱল ইমানেই নহয়, পাৰিবাৰিক জীৱনলৈও তেওঁলোকৰ ভাল ফল আহিব। প্ৰিয় দৰ্শক, আপুনি চাগে নিশ্চয় আচৰিত হৈ পৰিছে আৰু আপুনি চাগে এই কথাষাৰ বিশ্বাস কৰিবলৈ টান পাইছে যে নিজৰ নাভিটো স্পৰ্শ কৰি এই দুটা শব্দ উচ্চাৰণ কৰিলেই মানুহৰ ইমান উন্নতি হ'বনে? লগতে মানুহৰ জীৱনত থকা সকলো সমস্যা দূৰ হ'বনে? আপুনি চাগে নিশ্চয় এই কথাখিনি বিশ্বাস কৰিবলৈ টান পাইছে। প্ৰিয় দৰ্শক, বিশ্বাস কৰক, এই দুটা শব্দ যিয়ে উচ্চাৰণ কৰিব, হোৱাৰ পূৰ্বে নিজৰ নাভি স্পৰ্শ কৰি সেইজনৰ ওপৰত মাতা লক্ষ্মীৰ অসীম কৃপা দৃষ্টি পৰিব আৰু সেইজন ব্যক্তিয়ে মাতা লক্ষ্মীৰ অসীম কৃপা দৃষ্টি লাভ কৰাৰ ফলত যি কামতেই হাত দিব, যিয়েই কৰিবলৈ আৰম্ভ কৰিব, সেই কামত তেওঁলোকে সম্পূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, যেতিয়া মাকৰ গৰ্ভত সন্তান ডাঙৰ দীঘল হয়, তেতিয়া মাকৰ গৰ্ভত থকা সেই সন্তানটোৱে মাকৰ নাভিৰ পৰাই পোষণ লাভ কৰে। প্ৰিয় দৰ্শক, এজন মানুহে মূৰৰ ঘাম মাটিত পেলাই দিনে ৰাতিয়ে কষ্ট কৰে যাতে তেওঁলোকে কোনো ধৰণৰ আৰ্থিক সমস্যা নোহোৱাকৈ সুন্দৰভাৱে তেওঁলোকে পৰিয়ালটোৰ লগত দিন অতিবাহিত কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে ধন উপাৰ্জনৰ বাবে বাট বাছিও উলিয়ায়। কিন্তু প্ৰিয় দৰ্শক, তাৰে ভিতৰত কিছুমান এনেকুৱা বহু সংখ্যক ব্যক্তি আছে, তেওঁলোকে যিমানটো কষ্ট কৰিব, এই কষ্ট কৰা পৰিমাণৰ তেওঁলোকে ভাল ফল বা ফল পাবলৈ সক্ষম হ'ব নোৱাৰে। আৰু কিছুমান এনে ব্যক্তিও আছে, কষ্ট তেওঁলোকে যিমান কৰিব তাতকৈ তেওঁলোকে দুগুণ ফল লাভ কৰিবলৈ বা লাভান্বিত হ'বলৈ সক্ষম হ'ব পাৰে। প্ৰিয় দৰ্শক, মাতা লক্ষ্মীৰ কৃপা সকলোৰে ওপৰত নাথাকে। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় দেখা পাইছে চাগে, কোনোবা এজন ব্যক্তিয়ে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হয়। গোটেই দিনটো কাম কৰি কষ্ট কৰিও তেওঁলোকে এমুঠি অন্ন যোগাৰ কৰিব নোৱাৰে। কিন্তু প্ৰিয় দৰ্শক, আমাৰ মাজতে এনেকুৱা বহু ব্যক্তি আছে, যিয়ে অলপ কষ্ট কৰিয়ে বহু পৰিমাণৰ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। তেতিয়া এনেকুৱা লাগে যে তেওঁৰ ওপৰতেই কেৱল মাতা লক্ষ্মীয়ে কৃপা কৰিছে। কিন্তু প্ৰিয় দৰ্শক, কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো যদি আপুনি বিচৰাৰ মতে ফল পাব পৰা নাই,
তেন্তে প্ৰিয় দৰ্শক, আপুনি কিছুমান উপায় কৰি আপোনাৰ ভাগ্য সলনি কৰি তুলিব পাৰিব। আমি এই ভিডিঅ'টোত যি শব্দকেইটাৰ বিষয়ে ক'ব খুজিছো, এই শব্দকেইটা আপুনি উচ্চাৰণ কৰক। অতি কম দিনৰ ভিতৰতে আপোনাৰ ভাগ্য সলনি হৈ পৰিব। আৰু আপুনি যি কামতে হাত দিব, সেই কামত বহু কষ্ট নকৰাকৈয়ে আপুনি বহু গুণ ভাল ফল পাবৰ বাবে সক্ষম হ'ব পাৰিব। কাৰণ এই শব্দ প্ৰকাশ কৰাৰ লগে লগে মাতা খুবেই প্ৰসন্ন হৈ পৰিব। প্ৰিয় দৰ্শক, শাস্ত্ৰত এনেকুৱা কিছুমান কৰ্মৰ বিষয়ে কোৱা হৈছে, যিবোৰ কৰ্ম যদি আপুনি সঠিকভাৱে মনত বিশ্বাস ৰাখি যদি ভক্তিৰে কৰিব পাৰে, তেতিয়াহ'লে ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য সলনি হ'ব আৰু মাতা লক্ষ্মীৰ কৃপাও আপোনাৰ ওপৰত পৰিবলৈ আৰম্ভ কৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ নিজৰ কপালখনক প্ৰতিদিনে দোষাৰোপ কৰাৰ বিপৰীতে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই এই শব্দকেইটা বা এই কৰ্ম আপুনি অৱশ্যেই কৰিবলৈ চেষ্টা কৰিব। এই কৰ্মৰ দ্বাৰা মাতা খুবেই তুষ্ট হৈ পৰিব। যদি আমি কোৱা এই কৰ্ম আপুনি সঠিকভাৱে কৰিব পাৰে আমি কোৱাৰ দৰে, তেতিয়া আপোনাৰ জীৱনত কোনো বস্তুৰে অভাৱ অনাটন নোহোৱা হৈ পৰিব। আৰু ফলস্বৰূপে আপোনাৰো জয় জয় ময় হ'ব মাতা লক্ষ্মীৰ কৃপাত। প্ৰিয় দৰ্শক, এইখিনিতে জনাও যে আমি যি কৰ্মৰ বিষয়ে ক'ব খুজিছো, অৰ্থাৎ যি উপায়ৰ বিষয়ে ক'ব খুজিছো, এই শব্দকেইটা যে আপুনি উচ্চাৰণ কৰিছে, এই কথা যাতে আপুনি কাৰো আগত কেতিয়াও প্ৰকাশ নকৰে, দ্বিতীয়জন ব্যক্তিৰ আগত যাতে প্ৰকাশ নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। নহ'লে কিন্তু আপুনি সুফল ইয়াৰ পাবলৈ সক্ষম হ'ব নোৱাৰিব। প্ৰিয় দৰ্শক, যেতিয়া আপুনি ৰাতি শুবৰ বাবে যাব, তেতিয়া আপুনি এটা লং ল'ব আৰু তাৰ পাছত সেই লংটো আপুনি শোৱাৰ সময়ত বিচনাত শুই পেলাই আপুনি আপোনাৰ নাভিত সেই লংটো ৰাখিব আৰু তাৰ পাছত আপুনি আপোনাৰ হাতখন সেই লংটোৰ ওপৰত ৰাখি পেলাই আপুনি উচ্চাৰণ কৰিব লাগিব দুটা বিশেষ শব্দ। প্ৰিয় দৰ্শক, ভালদৰে উপায়টো মন কৰিব। আপুনি 7টা উশাহ ল'ব লাগিব। দীঘলীয়াকৈ 7টা উশাহ লোৱাৰ পিছত আপুনি প্ৰতিটো উশাহৰ পাছতে এই শব্দকেইটা আপুনি লংটো স্পৰ্শ কৰি উচ্চাৰণ কৰিব লাগিব। এই শব্দকেইটা উচ্চাৰণ কৰাৰ পূৰ্বে আপুনি আপোনাৰ ইষ্ট দেৱতা তথা আৰাধ্য দেৱতাক আপুনি ধ্যান কৰিব লাগিব। আৰাধ্য দেৱতাক আপুনি স্মৰণ কৰিব লাগিব। সেয়া লাগিলে ভগৱান শিৱ শংকৰেই হওক, নাইবা ভগৱান বিষ্ণুৱেই হওক, নাইবা লক্ষ্মী দেৱীয়ে হওক, নাইবা বীৰ বজৰংবলীয়ে হওক, আপোনাৰ যিয়েই ইষ্ট দেৱতা তেওঁকে আপুনি স্মৰণ কৰিব। প্ৰিয় দৰ্শক, তাৰ পাছত আপুনি এই বিশেষ শব্দকেইটা উচ্চাৰণ কৰিব লাগিব। শব্দকেইটাৰ বিষয়ে আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিম, শব্দকেইটাই কি অৰ্থ বুজাইছে। গতিকে আপুনি সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। শব্দকেইটা হৈছে প্ৰিয় দৰ্শক, ওম ক্লিং ওম শ্ৰীং। প্ৰিয় দৰ্শক, বিশ্ব ব্ৰহ্মাণ্ডত যিমানবোৰ শক্তি আছে, সেই সকলোবোৰ শক্তি ওম শব্দটোৰ লগত জড়িত। আৰু ক্লিং হৈছে আকৰ্ষণীয় বীজ। এই শক্তিয়ে আপোনাৰ সকলো কাম কৰিবলৈ মনত ইচ্ছা শক্তি জাগ্ৰত কৰি তুলিব। আৰু প্ৰিয় দৰ্শক, শ্ৰীং শব্দটোৰ অৰ্থ হৈছে মহালক্ষ্মীৰ বীজ মন্ত্ৰ, যিয়ে ধন সম্পত্তি তথা সুখ শান্তি আকৰ্ষণ কৰে। আৰু নাভি হৈছে প্ৰাণ শক্তিৰ কেন্দ্ৰ। এনেকৈ যদি আপুনি প্ৰতিদিনে জপ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ পৰা 7 জনমৰ দৰিদ্ৰতা দূৰ হৈ পৰিব আৰু লগতে আপোনাৰ মনোবাঞ্ছাও পূৰ্ণ হৈ পৰিব। আপুনি যেতিয়া ৰাতি বিচনাত শুবৰ বাবে যাব, ঠিক তাৰ আগতে আপোনাৰ চকু দুটা বন্ধ কৰি লৈ আপুনি এই শব্দ বা এই মন্ত্ৰ জপ কৰিব। সেই সময়ত আপোনাৰ নিজৰ নাভিত কেন্দ্ৰীভূত কৰক আপোনাৰ নিজৰ মনটোক আৰু আপোনাৰ মনত ভক্তি আৰু বিশ্বাস ৰাখি কৰক, তেতিয়া সুফল অৱশ্যেই পাব পাৰিব। আপুনি এই মন্ত্ৰ প্ৰতিদিনে 3 বাৰ, 7 বাৰ, 11 বাৰ নাইবা 108 বাৰ শোৱাৰ সময়ত জপ কৰিব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই মন্ত্ৰও জপ কৰিব পাৰিব।
ওম শ্লিং হিং ক্লিং মহালক্ষ্মীয়ে নমঃ। এইদৰে মাত্ৰ 21 দিনৰ পৰা আপুনি 40 দিন একেৰাহে কৰক। আপোনাৰ ভাগ্য কিদৰে সলনি হৈ পৰিব আৰু কিদৰে উন্নতিৰ পথত আগুৱাই যাব আপুনি দেখি নিজেই আচৰিত হ'ব। লগতে এই মন্ত্ৰও আপুনি জপ কৰিব পাৰে। এই মন্ত্ৰ আপুনি আপোনাৰ নাভি স্পৰ্শ নকৰাকৈ আপুনি জপ কৰিব পাৰিব। এই মন্ত্ৰ আপুনি ৰাতি শোৱাৰ পূৰ্বেও কৰিব পাৰিব, নাইবা আপুনি যিকোনো কামলৈ ওলাই যোৱাৰ আগমুহূৰ্ততো এই মন্ত্ৰ জপ কৰিব পাৰিব। মন্ত্ৰটো ভালদৰে আপুনি লক্ষ্য কৰিব। হৰে কৃষ্ণ ওম নমো ভাগৱতে বাসুদেৱায়, হৰ হৰ মহাদেৱ, হৰ হৰ মুকুন্দে। এই মন্ত্ৰও জপ কৰাটো অতি শুভ বুলি গণ্য কৰা হৈছে শাস্ত্ৰৰ অনুসৰি। গতিকে আপুনি এই মন্ত্ৰকেইটা জপ কৰিবলৈ চেষ্টা কৰক, তেতিয়া আপুনি কম দিনতে আপুনি উন্নতি দেখিবলৈ পাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় আপুনি উপকৃত হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু আপোনাৰ বন্ধুবৰ্গ 10 জনৰ লগত যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সকলোৱে এই মন্ত্ৰকেইটা উচ্চাৰণ কৰিব পাৰে। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।